Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন তো আমাৰ টপিকটোৰ নাম হৈছে নেগেটিভ নাম্বাৰছ অন দ্য নাম্বাৰ লাইন তো আমি নাম্বাৰ লাইনত নেগেটিভ নাম্বাৰছবোৰক ৰিপ্ৰেজেণ্ট কৰিম আৰু এইটো প্ৰেক্টিছ প্ৰব্লেমেৰে বুজিবলৈ চেষ্টা কৰিম Okay, first question দিছে the number line is below এটা এটা নাম্বাৰ লাইন দিছে আৰু এটা কোৱেশ্চন মাৰ্ক দি থৈছে আমাক সুধিছে এই নাম্বাৰটো কি নহ'ব পাৰে নাম্বাৰ লাইন তো প্ৰথমতে আমি নাম্বাৰ লাইনটো ষ্টাডি কৰিব লাগিব মাজতে দিছে 0 এতিয়া আমি যেহেতু লেফট সাইডত আছে আমি জানো ডেফিনেটলি এটো এটা নেগেটিভ নাম্বাৰেই হ'ব লেফট 0 লেফট সাইডে থকাৰ পৰা সব নেগেটিভ নাম্বাৰবোৰ হৈছে বাট হেতু ভ্যালুটো কি হ'ব তো এইখিনিৰ পৰা এইখিনিলৈ ফাৰ্স্ট ডিভিজন যদি আহিছো তেনেহলে আমি কিমান জাম্প মাৰিছো 5 ইউনিট জাম্প মাৰিছো এইখিন পিনে এইখিনলৈ যদি আহো আৰু 5 ইউনিট জাম্প মাৰিম এইখিনিৰ পৰা এইখিনলৈ আহিলে আৰু 5 ইউনিট জাম্প মাৰিম তো আমি সাম কৰিলে হ'ল তো এইখিনিৰ পৰা এইখিনলৈ 5 5 প্লাস 5 হৈ গ'ল 10 10 প্লাস 5 হৈ গ'ল আমাৰ 15 তো তাৰ মানে এই পইণ্টটো হৈছে আমাৰ -15 ঠিক আছে নেক্সট কোৱেশ্চন এটা নাম্বাৰ লাইন এটা দিছে এটা নাম্বাৰ লাইন সুধিছে কোৱেশ্চন মাৰ্ক হৈছে এই নাম্বাৰটো কিনো হ'ব ঠিক আছে আমি এবাৰ যেহেতু ভাৰ্টিক্যালি দিয়া আছে 0 ওপৰবোৰ পজিটিভ হ'ব 0 তলৰবোৰ নেগেটিভ হ'ব আৰু যেহেতু আমাৰ এই পইণ্টটো 0 তলত আছে তো এইটো এটা নেগেটিভ নাম্বাৰে হ'ব তো এতিয়া 0 পৰা এইখিনিলৈ আহিবলৈ কাৰণে কিমান জাপ মাৰিছে ইয়াতে মাইনাস সাইনটো চাব নালাগে 0 পৰা এইখিনি খালি ভ্যালুটো চালে হ'ল এইখিনিৰ পৰা এইখিনিলৈ কিমান জাপ মাৰিছে 6 তো তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈ জাপ মাৰিবলৈ আৰু +6 হ'ব একচুয়ালি +6 +6 হৈছে তো 6 + 6 হৈ গ'ল 12 তো তাৰ মানে এই পইণ্টটো হ'ব আমাৰ -12 তো এইখিনি আমি নোট কৰি ল'ম এইটো হৈছে আমাৰ একচুয়ালি -12 নেক্সট কোৱেশ্চন মুভ দ্য ডট টু 8 অন দ্য নাম্বাৰ লাইন তো এই ডটটোক আমি এনেকৈ মুভ কৰিব লাগিব কোন নিব লাগিব 8 লৈ ল'ব লাগিব তো এটা কাম কৰোঁ আমি 0 লৈ আনো ঠিক আছে এটা বস্তু প্ৰথম কওঁ এইখিনিলৈ যদি যাওঁ বিকজ ইয়াতে -2 টো দিয়া আছে 0 পৰা এইখিনিলৈ যদি আমি গ'লো হেতেন আমি একচুয়ালি কিমান জাম্প মাৰিছো 2 ইউনিটছ জাম্প মাৰিছো মাইনাস সাইনটো চাব নালাগে মাইনাস সাইনটো ইন্ডিকেট এইটোই কৰিছে আমি 0 ৰ লেফট সাইডে আছো সেইকাৰণে মাইনাস সাইনটো আহিছে তো আমি এইখিনিৰ পৰা এইখিনিলৈ আহিবৰ কাৰণে 2 ইউনিট জাম্প মাৰিছো তাৰ মানে এটা ডিভিজন হৈছে কিমান 2 ইউনিটছ তো যদি এইখিনিৰ পৰা এইখিনিলৈ যাওঁ তেনেহলে আমি কিমান যাম 2 ইউনিটছ গলো এইখিনিলৈ আৰু 2 ইউনিটছ তো 4 হৈ গ'ল 4 + 2 6 6 + 2 8 তো আমি 4টা জাম্প মাৰিব লাগিব 4টা জাম্প মাৰিলে আমি 8 লৈ আহি পাম ওকে নেক্সট কোৱেশ্চন নাম্বাৰ লাইন ইজ গিভেন বিলো তো এই পইণ্টটো কৈছে তো এতিয়া যেহেতু এবাৰ 0 ৰ ৰাইট সাইডে আছে এই নাম্বাৰটো আমাৰ কি হৈ যাব এটা পজিটিভ নাম্বাৰ হৈ যাব তো 0 পৰা এইখিনিলৈ যদি আমি জাম্প মাৰো তেনেহলে কিমান আহিছে আমাৰ +6 জাম্প মাৰিছো এইখিনিৰ পৰা এইখিনিলৈ আহিলে আৰু +6 জাম্প মাৰিব লাগিব তো এইখিনিৰ পৰা এইখিনিলৈ আমাৰ +6 জাম্প মাৰিব লাগিব তো এটা এড কৰি ললে হ'ল 6 + 6 + 6 কিমান আহিব 18 আহি যাব তাৰ মানে এই ভ্যালুটো হৈ যাব আমাৰ 18 তো ইয়াতে আমি লিখিম 18 ওকে নেক্সট কোৱেশ্চন তো এটা নাম্বাৰ লাইন দিছে তো 0 ৰ একেবাৰে তলত আছে এটোটো আমাৰ ডেফিনেটলি এটা নেগেটিভ নাম্বাৰে হ'ব তো কিমান জাম্প মাৰিব লাগিব তো 1 তো এখিনিত আমি একচুয়ালি +6 কৰিলো ঠিক আছে এই +6 টো কিন্তু আমি এটো নাভাবিবা যে নেগেটিভ সাইনত গৈছে কিয়নো +6 কৰিছে ন কিমান বাৰ জাম্প মাৰিছো হেতু কাউন্ট কৰিব কাৰণে মই ইয়াতে +6 লিখিছো ঠিক আছে যদি কনফিউজন থাকে তেনেহলে এই প্লাস নিলিখিলে হ'ল সিম্পলি 6 লিখি দিলে হ'ব ঠিক আছে এইখিনি 6 নেক্সট এইখিনি পাই এইখিনিলৈ জাম্প মাৰিবলৈ আৰু এটা 6 এইখিনি পাই এইখিনিলৈ 6 এইখিনি পাই এইখিনিলৈ 6 এইখিনি পাই এইখিনিলৈ 6 তো টোটাল কেটা জাম্প মাৰিছে 1 2 3 4 5 পাঁচটা জাম্প মাৰিছে পাঁচটা জাম্প মাৰিছে আৰু ইচ জাম্প হৈছে আমাৰ 6 তো 6 ইউনিটছ তো 6 * 5 কৰি দিম আমাৰ 30 আহি যাব তো এইখিনিত আমি লিখিব লাগিব 30 মাইনাস সাইনটো এই কাৰণে লিখিছো কাৰণ 0 ৰ তলত আছে তো তাৰ মানে এইটো হৈ যাব আমাৰ -30 ওকে নেক্সট কোৱেশ্চন Move the dot to 6 on the number line. তো প্ৰথমতে 0 ত আহি যাম তো 0 ৰ পৰা এটা যদি জাম্প মাৰো তেনেহলে আমি কিমান আহিছো বিকজ এইটো কাউন্ট কৰিবৰ কাৰণে আমি যোনটো ভ্যালু দি আছে এইটো চাম 0 ৰ পৰা যদি -3 লৈ আহো তাৰ মানে আমি একচুয়ালি 3 ইউনিটছ জাম্প মাৰিছো তো তাৰ মানে ৰাইট সাইডেও যদি যাও আমি 3 ইউনিটছ জাম্প মাৰিম তো 6 আহিবলৈ কাৰণে কি কৰিব লাগিব দুটা জাম্প মাৰিব লাগিব বিকজ এইখিনি পৰা 0 ৰ পৰা এইখিনিলৈ 3 আৰু 3 এড কৰিলে এইখিনি পাই যাম আমি 6 তো এইটো হৈ যাব আমাৰ আনসাৰ ওকে এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো লৈ সো এতিয়া আমাক এই পইণ্টটো উলিয়াব দিছে এতিয়াটো আৰু আমি একবাৰ ইজিলি কৰিব পাৰিম এইখিনিলৈ জাম্প মাৰিলে 3 ইউনিটছ এইখিনিলৈ জাম্প মাৰিলে আৰু 3 ইউনিটছ তো 6 হৈ গ'ল টোটাল তো এইটো হৈ যাব আমাৰ -6 যেহেতু আমি 0 ৰ তলত আছো তো আমি ইয়াতে লিখি দিম আমাৰ আনসাৰ -6 এইটো আছিল আমাৰ আজি সেশনটো য'ত আমি নেগেটিভ নাম্বাৰ এটাক নাম্বাৰ লাইনত কেনেকৈ ৰিপ্ৰেজেন্ট কৰে হেতু আমি শিকিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ